জিঅ'পলিটিক্সৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ আৰু এইটো লাইফতো ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তাৰ এটা এক্সাম্পল হ'ল ৰাছিয়া আৰু আমেৰিকা। তো ৰাছিয়া আৰু আমেৰিকাত লিখীয়া আমাৰ মানুহ এনেকুৱা লগৰ থাকে যে ৰাছিয়াৰ যেনেকুৱা ট্ৰেইটছ আছে আৰু আমেৰিকাৰ যেনেকুৱা ট্ৰেইটছ আছে। ফৰ এক্সাম্পল আমেৰিকা হৈছে এনেকুৱা এজন লগৰ যি তোমাক অকল বিপদৰ সময়ত নহয়, মানে নিজৰ সুবিধা চাই সহায় কৰিব। যেনেকৈ তোমাক আমাৰ কাৰ্গিলৰ সময়ত সিহঁতি আমাক ইনফৰমেশ্যন দিয়াত বন্ধ কৰি দিছিলে, 1971 সময়ত আমাক ছাপৰ্ট কৰা নাছিলে। আৰু এতিয়া যেতিয়া গম পালে যে যেতিয়া 9/11 এটেক হৈছিলে তাহাঁতৰ ওপৰত, তাৰপিছত আমাৰ লগত মানে কোঅৰ্ডিনেশ্যন কৰিবলৈ বহাই দিলে আৰু এতিয়া আকৌ অকণমান খেলি মেলি কৰি আছে। কিন্তু ৰাছিয়া এনেকুৱা এটা লগৰ যি আমাক বিপদৰ সময়তো সহায় কৰিছে, ভাল দিনৰ সময়তো আছে, মানে সদায় থাকে। যেনেকৈ এক্সাম্পল যদি দিওঁ 1971 যোনটো বাংলাদেশ লিবাৰেশ্যন ৱাৰ আছিলে, আগৰ ইষ্ট পাকিস্তান বৰ্তমানৰ বাংলাদেশ, সেইটো সময়ত আমেৰিকা আমাক বা ৱেষ্টৰ বাকীখন কাণ্ট্ৰিয়ে আমাক হেল্প কৰা নাছিলে, তাহাঁতিও আমাৰ ওপৰত প্ৰেছাৰে বনাইছিলে। তো যেতিয়া আমেৰিকাই তাহাঁতৰ এখন ডাঙৰ শ্বিপ পঠিয়াই দিছিলে বে অফ বেংগলত, যে তহঁতি ইয়াত সোমালে আমি খেলি মেলি কৰিম, আৰু তেতিয়া ৰাছিয়াই তাহাঁতৰ আটাইতকৈ ডাঙৰ যোনখন শ্বিপ আছিলে সেইখন আমাৰ বে অফ বেংগলত পঠিয়াই দিছিলে, বস্তুটো নিউট্ৰেল কৰি দিলে। আৰু তাৰপিছতহে আমি মানে এইটো এতিয়া বৰ্তমান বাংলাদেশখন লিবাৰেশ্যন কৰিব পাৰিলোঁ। যদি নকৰাহেঁতেন, আজি যদি এখন ইষ্ট পাকিস্তান হৈ থকাহেঁতেন, আমাৰ অসমত কেনেকুৱা ধৰণে ইম্পেক্ট কৰিলেহেঁতেন আমি ভালকৈ জানো। তো এতিয়া কথাটো হ'ল আমি নিজৰ জীৱনৰ ৰাছিয়াক আৰু আমেৰিকাক মানে আগতে চিনাক্ত কৰি থোৱাটো ভাল হ'ব, কাৰণ পিছত গৈ সেই আমেৰিকাই কেতিয়া আমাক ঘাপলাটো কৰি দিয়ে আৰু সেই ৰাছিয়াজনে সদায় যাতে থাকে সেইটো আমি আগতে জানি থ'ব লাগিব। তো নিজৰ জীৱনৰ ৰাছিয়া আৰু আমেৰিকাক আমি যদি বিচাৰি থওঁ আমাৰ কাৰণে বহুত ভাল হ'ব। আৰু তুমি কাক ভাল পোৱা, আমেৰিকা নে ৰাছিয়া? কমেণ্ট ডাউন কৰিবলৈ নাপাহৰিবা।